বাগবৰৰ মন্দিৰৰ পুৰণি বস্তি গাঁৱত এটা হুকাবহ ঘটনা একেটা পৰিয়ালৰে আক্ৰান্ত হৈছে 4জনকৈ দুজনৰ মৃত্যু হৈছে অসুস্থ হৈ পৰিছে বীৰেন দাসৰ পৰিয়ালৰ 4জনকৈ লোক মঙ্গলবাৰে নিশা আহাৰ গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰে দুজনকৈ লোক বীৰেন দাসৰ লগতে অসুস্থ হৈ পৰিছিল পুত্ৰ প্ৰাণজিৎ দাস অসুস্থ হৈ পৰে পত্নী জ্যোৎস্না দাস আৰু কন্যা পূৰ্ণিমা দাসও পিতা পুত্ৰক ভৰ্তি কৰোৱা হৈছিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে নিশাৰ ভাগতে চিকিৎসালয়ত মৃত্যু হৈছে বীৰেন দাসৰ উন্নত চিকিৎসাৰ বাবে পুত্ৰ প্ৰাণজিৎ দাসক এমছলৈ প্ৰেৰণ কৰা হৈছে পিতৃৰ অন্তিম সৎকাৰ চলি থাকোতে এমছতে পুত্ৰৰ মৃত্যু হয় পিতা পুত্ৰৰ মৃত্যুৰ খবৰত হোৱা লাগে পৰিয়ালটোত বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে বীৰেন দাসৰ পত্নী জ্যোৎস্না দাস আৰু কন্যা পূৰ্ণিমা দাস এই ঘটনাটোক লৈ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰিছিল উল্লেখ কৰিছোঁ বাগবৰৰ মন্দিৰৰ পুৰণি বস্তি গাঁৱত এই ঘটনাটো সংঘটিত হৈছে একেটা পৰিয়ালৰে 4জনকৈ আক্ৰান্তৰ দুজনৰ মৃত্যু হৈছে এতিয়াও অসুস্থ হৈ আছে আন দুগৰাকীকৈ মহিলা 4জনকৈ লোক অসুস্থ হৈ পৰিছিল মঙ্গলবাৰে নিশা আহাৰ গ্ৰহণ কৰাৰ পাছতে আহাৰৰ সৈতে কি খাইছিল সেই গোটেই বিষয়খিনি এতিয়া চোৱা হৈছে চালিজাৰি তাৰ পাছতে অসুস্থ হৈ পৰা সেই পৰিয়ালটোক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত কিন্তু পিতা পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে মানে খুব মৰ্মান্তিক ঘটনা আমাৰ মন্দিৰ অঞ্চলত এনেকুৱা ঘটনা লৈ দেখাও নাই শুনাও নাই খুব দুখ লগা ঘটনা যে আজি 2-3 দিন আগতে বোলে মানে সিহঁতৰ মানে খাদ্যৰ লগত হয়তো কিবা হৈছে গা বিষ হয়তো পেটৰ হেৰি এনেকৈ চিকিৎসা লৈ আছে মানে মন্দিৰ আদৰ্শ চিকিৎসালয়ত তাৰপিছত মানে যোৱাকালি গোটেইকেইজন এডমিশ্যন হৈছে ইয়াতে এডমিট হৈছে এডমিট হোৱাৰ পিছত মানে ইয়াৰ পৰা দুজন মানে কি বাপেক পুতেক অৰ্থাৎ মানে বীৰেন দাস বাপেক হয় আৰু হ'ল প্ৰাণজিৎ দাস হ'ল ল'ৰাটো হ'ল ডিগ্ৰী পঢ়ি আছে অকস্মাত মানে তাহাক ইয়াৰ পৰা মানে বৰপেটা মেডিকেল কলেজত ৰেফাৰ দিছে ৰেফাৰ দিয়াৰ পিছত আমাৰ ইয়াৰ পৰা আমাৰ যিখিনি মানুহ আছে আমাৰ মানুহখিনি আমাৰ লৈ যোৱাৰ পিছত বৰপেটা মেডিকেল কলেজত এডমিট হোৱাৰ পিছত ইতিমধ্যে মানে কি বীৰেন যিজন কথা কৈ আছিল অলপ পিছতে মানে কি ঠিক 5:30মান বজাত বীৰেন ঢুকাল তাৰপিছত ল'ৰাটোৱে কথা পাতি আছিল কথা পাতি থাকোঁতে ল'ৰাটো ইতিমধ্যে মানে ইয়াৰ পৰা বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজৰ পৰা ৰেফাৰ গুৱাহাটী ৰেফাৰ দিলাক তাৰপিছত ৰেফাৰ দিয়াৰ পিছত গ'ল তাৰপিছত দেউতাককতো আমি মানে মেডিকেল কলেজৰ পৰা আমি লৈ আহি এতিয়া আমি মন্দিৰ আঞ্চলিক শৌচালয়ত আমি সৎকামখিনি কৰি আছিলোঁ কৰি থাকোঁতে আমি ঠিক 12টামান বজাত সৎকাম কৰিব গৈছোঁ ঠিক 1:30টামান বজাত আৰু খবৰ আহিল ল'ৰাটো ঢুকাল প্ৰাণজিৎ দাস খুব কি ক'ম এনেকুৱা ঘটনা জীৱন পোৱা নাই তাৰমানে আজি পৰিয়ালৰ সদস্য 4জন মাক দেউতাক একে অৱস্থা বাকী দুগৰাকী আমি ইতিমধ্যে তেখেতসকলকো মাক আৰু জীয়েককো ইয়াত অনা হৈছিল এৰাউণ্ড 5:30মান বজাত 4গৰাকী মানে এটা ফেমিলিৰে মানুহ আহে ফেমিলি মেম্বাৰ মানে মেইন কমপ্লেইন লৈ পেলাই মানে লুজ মোশ্যন আৰু ভমিটিং লৈ পেলাই আহে আমাৰ অনডিটি ডক্টৰে চাই পেলাই তাক মানে প্ৰাথমিক চিকিৎসা যোনখিনি লাগে দিছে দি পেলাই তাৰপিছত ফখৰুদ্দিন আলী আহমেদলৈ ৰেফাৰ কৰা হৈছিলে মই শুনামতে দুজন ঢুকাইছে বুলি শুনা পাইছিলোঁ বাকী দুজন আহিছে তেখেতসকলৰ বিশেষ তেনেকুৱা একো প্ৰব্লেম নাই এগৰাকীৰ মাত্ৰ মানে এবাৰ লুজ মোশ্যন হৈছে বাকী এনে ঠিকে আছে তেখেতসকলক জাষ্ট মানে অবজাৰ্ভেশ্যনতহে ৰখা হৈছে মানে আমি এতিয়া মানে ফাৰ্ডাৰ মানে ইভালুৱেশ্যনৰ কাৰণে আৰু কিবা প্ৰব্লেম আছে নেকি চোৱাৰ কাৰণে আমি মানে মেডিকেল কলেজলৈকে পঠাই দিয়াৰ কথা ভাবি আছোঁ সেইটো মানে লুজ মোশ্যন আৰু ভমিটিং লৈ আহিছিল কি কাৰণত হ'ব পাৰে এতিয়া চব মেডিকেলত এইটো কোৱা মুস্কিল একজেক্টলি কি কাৰণত হৈছে এতিয়া কোৱা মুস্কিল মানে যিকোনো কাৰণতে হ'ব পাৰে এতিয়া পেট বিষৰ কাৰণে ভমিটিং হ'ব পাৰে বা খোৱা বস্তুৰ পৰাও হ'ব পাৰে এতিয়া ফুড পয়জনিং মানে এনেকুৱা হ'ব পাৰে এজি বুলি কয় আমাৰ মেডিকেল টাৰ্মত একুট গেষ্ট্ৰ'এণ্টাৰাইটিছ বুলি আৰু চব মোটামুটি মই অনডিটি ডক্টৰ আহিলে কথা পাতিলোঁ চব মোটামুটি এনেকুৱা চিৰিয়াছ কণ্ডিশ্যনত নাছিলে মোটামুটি ষ্টেবল কণ্ডিশ্যন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ